এইটো কি বুলি কয় হাতে খাটি তাৰপিছত নাহৰ পুখুৰী তাৰপিছত নামৰূপ বৰহাট হৈ আজি এপাক ঘূৰিলোঁ। তাৰপিছত বহুত কৃষক মানুহ বহুতকেইটা পৰিয়াল পালোঁ, যিকেইটা নেকি আমি এতিয়া দিব পৰা সামৰ্থ্য নাই, সেইটো কাৰণে অকল খাই পিনে কথা পাতি থৈ আহিবলগীয়া হৈছে কিছুমানত। আৰু বহুত বেয়া বেয়া পৰিস্থিতিত আছে। এতিয়া মই বহুত কি হ'ল ভিডিঅ'বোৰত মই ৰিকুৱেষ্ট কৰি থাকোঁ যে আপোনালোকে কিবা এটা কৰক, কিবা এটা দিয়ক, টিঙকে দিয়ক বা টিবলৈ দিয়ক বা কিবা এটা দিয়ক বুলি মই কৈ থাকোঁ। বা কিছুমানে খাবলৈ চাউল চাউল নাথাকে, মানে কেতিয়াবা মই দিব নোৱাৰোঁ, মানে আপোনালোকে মই সেইটো কাৰণে অনুৰোধ কৰি থাকোঁ। কিন্তু মানুহে তেনেকৈ সেই ধৰণে মানে কোনো সহায় সহযোগিতা নকৰে। দুই এজনে কয় ধৰি লওক, সেইকেইজনে কোৱাকেইজনে মই দিয়ে দিব, দেখাই দিব। আৰু কিছুমান মানে বহুত থাকি গৈছে, মই দিব পৰা নাই। মই অকল সেইটো কাৰণে ভিডিঅ'টো বনাই মানে আপলোড দিবলৈ মন নাযায়। মানে আজি বহুত কৃষক পাইছোঁ। এতিয়া চব সেই বৰহাটৰ হৈ বৰুৱা নগৰ হৈ এনেকৈ ঘূৰি আহিছোঁ, মানে ইমানেই এপাক দি আহিছোঁ। নামৰূপ হৈ নাহৰ পুখুৰী হৈ নামৰূপ হৈ বৰহাট হৈ তাৰপিছত বৰুৱা নগৰ হৈ এনেকৈ এপাক দি গৈ আহিছোঁ। বহুত কৃষক আমি ৰাস্তাই ৰাস্তাইহে গৈ থাকোঁ, ৰাস্তাই ৰাস্তাই গৈ থাকোঁতে বহুত মানুহ ঘৰ পাওঁ। তাৰপিছত সুধি চাওঁ, কিছুমানে কয় যে নাই মানে খাবলৈ চাউল নাই বুলি কয়, কিছুমানৰ ঘৰ ভগা চিগা, থাকিবলৈ শুবলৈ অৱস্থা বেয়া বুলি কয়। তো মই সেইটো কাৰণে বহুতক ৰিকুৱেষ্ট কৰি থাকোঁ, তো কোনোবাই কিবা এটা নহয় বোলো দিয়ে নেকি, কিন্তু মানুহে কোনো সেইধৰণে সহযোগিতাটো নিদিয়ে। মানে সেইকাৰণে বেয়াও লাগে কেতিয়াবা। দুই এজনে দিয়ে বা বহুতে দিম বুলিও কয়, সেই তেনেকৈ নিদিয়ে, মানে কমেণ্টহে কৰে অকল। মই বাৰু এনেই কমেণ্ট কৰি থাকিলে এইবাৰ বাৰু মই ভাবিছোঁ যে কমেণ্টখিনি দেখাই দিম, এইকেইজনে এনেই কৈ থাকে। মই ডাইৰেক্ট দেখিম, কাৰণ সিহঁতে কমেণ্টত এনেকুৱাকৈ দিব, মই আছোঁ ভাইটি, মই তোমাক কি লাগে সেইটো কোৱা, এনেকৈ কমেণ্ট কৰিব। তেতিয়া মানে কি হ'ল, মানুহে ভাবিব নিশ্চয় কোনোবা এটাই দিছে, কোনোবা এজনে দিছে, সহায় কৰিছে। কিন্তু সিহঁতে কি হ'ল, না ফোনটো কৰিলে ৰিচিভ কৰে বা এনেকুৱা হৈ যায় কথাটো। সেইটো কাৰণে বেয়া লাগে। মানে মানুহে মানে কি হ'ল, মই সহায় মানে কি মই অকলে নোৱাৰোঁ কাৰণে আপোনালোকলে এৰি দিওঁ। মানে কোনোবাই নহয় কোনোবাই দিছে বাৰু, বহুতকেইজনে দিছে, দিয়াকেইজনে মই দেখুৱাই দিছোঁ। বা কোনোবাই টিউবৱেল দিছে, কোনোবাই টিং দিছে, তো মই দেখুৱাই দিছোঁ। কোনোবাই খাবৰ কাৰণে ধৰি লওক কিবা এটা দিছে, পইচা 5 টকীয়া দিছে, ধৰি লওক কিবা এটা লৈ দিবৰ কাৰণে মই লৈ দিছোঁ। তো কিন্তু যিকেইজনত যিখিনি মানে কি যিমানখিনি আমি মানুহ দেখাই আছে সেইখিনি আমি দিব পৰা নাই, সেইকাৰণে বেয়া লাগিছে। মানে বহুতো আমি মানে সিহঁতেও কিবা এটা ভাবে নাযায়, কিবা এটা দিব, সকাহ পাম, কিন্তু সেইধৰণে আমিও সহায় কৰিব নোৱাৰোঁ, বেয়া লাগে। সেইটো কাৰণে মই ভিডিঅ'বোৰ মানে আপলোড দিবলৈও বেয়া লাগে, আপলোড নিদিওঁ। মানে কোনোবাই যদি কিবা ভাবে যে মই সদায় সঁচাকৈ সহায় কৰিম, ইনবক্সত মেছেজ কৰিব, কমেণ্টত কিছুমানে কয়। তাৰপিছত মই কওঁ সিহঁতক যে ইনবক্সত মেছেজটো কওক, তেতিয়া সিহঁতে কি কয়, ইনবক্সত মেছেজো নকয়, কমেণ্টটোকে কৈ থৈ দিয়ে, কমেণ্টত কথা পাতি থাকে। তো সেইটো কাৰণে সেনেকুৱা নকৰিব, বেয়া লাগে। মই সঁচা অৰ্থত মই অকল সহায় কৰা মানুহে মই মানুহৰ যাওঁ। মানে মই আনক দেখাবৰ কাৰণে নহয়, অকল সহায় কৰিব বিচাৰোঁ। কিন্তু মই অকলে নোৱাৰোঁ কাৰণে মই ৰাইজলৈ থ'লোঁ, ৰাইজে যাতে কিবা এটা দিয়ে, সেইটো কাৰণে মই মানে ভিডিঅ'ত অনুৰোধটো কৰোঁ। নহ'লে মই অনুৰোধ এনেকৈ কৰি নাথাকোঁ, মানে যে কিবা এটা দিয়ক। মোৰ মানে সাধ্য নাই কাৰণে মই অনুৰোধটো কৰোঁ দেই। সেইটো কাৰণে কিবা এটা যদি দিয়ে ডাইৰেক্ট সঁচাকৈ দিম বুলি ক'ব দেই, এনেই কমেণ্ট কৰি নাথাকিব। সেইটো কথা ইনবক্সত কৰিব। তাৰপিছত মই কৈয়ে দিওঁ, কোনে কি দিছে মই কৈ দিছোঁ যে এইজনে এইটো দিছে। মই তেওঁ ক'বলৈ নকয় যে মোৰ নামটো নল'বা, মই নলওঁ, মই আমুক জেগাডোখৰ নাম কৈ দিম যে সেইডোখৰ জেগাৰ পৰা এইজনে ইমানটো দিছে, ইমানটো দিছে, এইটো লৈ দিব। সেইটো কাৰণে সহায় কৰক, ভাল লাগিব, মিছা কথা নক'ব।